নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি এটি বিশেষ খাদ্যৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ, যিটো আমাৰ অসমীয়া সংস্কৃতিৰ এক অংগ আৰু অসমীয়া খাদ্য, আৰু এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয় কেঞ্চাৰ প্ৰতিৰোধীয়। সেইটো আমাৰ এবিধ চাউল। এই চাউলবিধ হৈছে উখোৱা চাউল, বা আমাৰ গাঁৱৰ ভাষাত উহা চাউল বুলি কওঁ। ধান শুকাই লৈ যদি লগে লগে বানো, তেতিয়াহ'লে সেই চাউলবিধক কোৱা হয় আৰৈ চাউল বা আলোৱা চাউল বুলি কওঁ আমি গাঁৱত। আনহাতে সিজোৱা ধান, অৰ্থাৎ ধানটো যদি আমি প্ৰথমে সিজাই লৈ ভালদৰে শুকাই বানি তাক চাউল প্ৰস্তুত কৰোঁ, তেতিয়াহ'লে তাক উখোৱা চাউল বা উহা চাউল বুলি কোৱা হয়। আমি আজি এই উহা চাউলৰ গুণাগুণৰ বিষয়ে বা কেনেকৈ প্ৰস্তুত কৰে বা তাৰ ঐতিহ্যনো কি, এই বিষয়ে কিছু আলোচনা কৰিম। এই উখোৱা চাউল প্ৰস্তুতকৰণ কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেয়া সঠিকভাৱে জনা নগ'লেও দক্ষিণ পূব এছিয়াৰ দেশসমূহত, বিশেষকৈ ভাৰতবৰ্ষ, বাংলাদেশ, পাকিস্তান, বাৰ্মা, মালয়েছিয়া, থাইলেণ্ড আদিত আজিৰ পৰা শ বছৰ আগৰ পৰাই ইয়াৰ প্ৰচলন আছিল বুলি জনা গৈছিল। এতিয়া আমি উখোৱা চাউলৰ তাৰ পৌষ্টিক তত্ত্বসমূহ কি। ঊনবিংশ শতিকাৰ শেষৰ ফালে দক্ষিণ পূব এছিয়া অঞ্চলৰ লোকসকলৰ মাজত বেৰি নামৰ এবিধ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল। পিছত যেতিয়া গৱেষকসকলে গৱেষণা কৰি পালে যে যিসকলে উখোৱা চাউল খায় তেখেতসকলৰ এই ৰোগবিধ হোৱা নাছিল, কাৰণ এইটো বি ভিটামিন থাকে। তেতিয়াৰ পৰাই এইটোৰ ওপৰত অৱশ্যে গৱেষণা আৰম্ভ হ'ল। আৰু ইয়াৰ উপৰিও তাৰ অন্যান্য বহুত গুণ আছে। সেই গুণবোৰৰ ভিতৰত থাইৰয়ড থকা লোকসকলৰ কাৰণে উখোৱা চাউল ভাল। উখোৱা চাউলৰ ৰক্তহীনতা দূৰ কৰে। উখোৱা চাউলৰ হাড় দাঁত মজবুত কৰে। উখোৱা চাউলৰ পাচন প্ৰণালীৰ ইয়াৰ কাম কৰাত সহজ কৰে। কষ্ঠকাঠিন্যৰ দৰে ৰোগ নিৰ্মূল হয়। উখোৱা চাউলত কেলৰিৰ পৰিমাণ কম থাকে, আটাইতকৈ ইম্পৰ্টেণ্ট কথা হৈছে। আৰু সেইকাৰণে ই মেদবহুলতা, আজিকালি যিটো সমস্যা আমি শকত হোৱা, মেদবহুলতাৰ কাৰণে ই যথেষ্ট ভাল। উখোৱা চাউলত যথেষ্ট পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে, কাৰণে কেঞ্চাৰ আদি ৰোগৰ কাৰণে তাৰ প্ৰতিৰোধ কৰাৰ গুণ থাকে। ফাইবাৰ, ভিটামিন B6, কেলছিয়াম, পটাছিয়ামৰ লগতে মেগনেছিয়াম আদি প্ৰচুৰ পৰিমাণে থকাৰ বাবে ৰক্তচাপ আৰু হাৰ্টৰ সমস্যা আদি নিৰ্মূল কৰে। আটাইতকৈ ইম্পৰ্টেণ্ট কথা হৈছে, আজিকালি আমাৰ সকলোৰে গাঁৱত সকলোৰে হৈছে, আগতে নাছিল, সেইটো ডায়েবেটিছ ৰোগীৰ বাবে উখোৱা চাউল অতি উত্তম। এই ৰোগীৰ উপযুক্ত মেগনেছিয়ামৰ অভাৱৰ ফলত ইনচুলিন নিৰ্মাণৰ প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। উখোৱা চাউলত 44% মেগনেছিয়াম পোৱা যায়, আৰু ইয়াৰ বাবে ডায়েবেটিছ ৰোগীসকলৰ বাবে ই অতি উত্তম খাদ্য বুলি কোৱা হয়। উখোৱা চাউলত ডায়েটেৰী ফাইবাৰ আলোৱা চাউলৰ তুলনাত দুগুণ বেছি থাকে। ইয়াক তৈয়াৰ কৰাৰ বাবে বিশেষ পদ্ধতিটোৰ বাবে চাউলৰ পৰা অতিৰিক্ত মাৰ বা কাৰ্বহাইড্ৰেট কমি যায়। গৱেষণামূলক পৰীক্ষাৰ পৰা দেখা গৈছে যে ইয়াৰ গ্লাইচেমিক ইনডেক্স আৰৈ চাউল বা আলোৱা চাউলত কম বাবে ই তেজত হঠাতে অতিৰিক্ত শৰ্কৰা বোজা সৃষ্টি নকৰে। সেয়েহে উখোৱা চাউল ডায়েবেটিছ ৰোগীৰ কাৰণে উত্তম বুলি কোৱা হয়। উখোৱা চাউলত নিয়চিন, ভিটামিন B12, উখোৱা চাউলত থকা ভিটামিন B6 তেজৰ পৰা হোম'চিষ্টেইন নামৰ পদাৰ্থবিধ নিষ্কাশন কৰে। এই পদাৰ্থবিধ হাৰ্টৰ বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। গতিকে উখোৱা চাউলৰ ভিটামিনে B6 হাৰ্টৰ সুৰক্ষা কৰে। তাৰোপৰি উখোৱা চাউলত কেলছিয়াম, আইৰণ, জিংক, মেগনেছিয়াম, পটাছিয়াম আদি বিভিন্ন প্ৰকাৰৰ খনিজ পদাৰ্থ পোৱা যায়, যিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে। এসময়ত অসম কৃষি প্ৰধান দেশ আছিল। সময় সলনি হ'ল। আজিকালি বহু গাঁৱত মানুহে নিজে খেতি কৰিবলৈ বাদ দিয়া ধৰিছে। উখোৱা চাউলৰ দৰে বহুতো খাদ্য সম্ভাৰ সময়ৰ হাতত হেৰাই যাবলৈ ধৰিছে। তাৰ ঠাইত আমি আমদানিকৃত বাচমতিকে ধৰি অন্য চাউলৰ প্ৰতি আমি বেছি আগ্ৰহী হৈ পৰিছোঁ নেকি বাৰু? আমি যিমানে আধুনিক হ'বলৈ গৈ আছোঁ, বেমাৰ আজাৰো আমাক বিভিন্ন ধৰণে জুৰুলা কৰিবলৈ ধৰিছে। সেয়েহে আমাৰ চহকী খাদ্য সম্ভাৰবোৰ পুনৰ আমি আদৰি লোৱাৰ সময় আহি পাইছে নেকি? আমি ফাষ্টফুডৰ প্ৰতি বেছি আগ্ৰহী হৈছোঁ, কিন্তু আমেৰিকাৰ দৰে দেশে এতিয়া আমাৰ পৰা ৰঙা চাউল ল'বলৈ গৈছে, বাও ধান ল'বলৈ ইচ্ছা কৰি আছে। গতিকে আমি এনেকুৱা ধৰণৰ কথাবোৰ পুনৰ চিন্তা কৰাৰ সময় আহি পৰিছে। ধন্যবাদ।